নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ ক্লাছ 7ৰ ছ'চিয়েল সায়েন্সৰ লেসন নম্বৰ তোমালোকৰ 19। পাঠটোৰ নাম হ'ল ইয়াত আছে পৰিকল্পনা, বাজেট আৰু উন্নয়ন। ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কোৱেশ্চন আছে মই তোমালোকৰ কাৰণে অতি সহজ আৰু যাতে তোমালোকৰ সোনকালে মুখস্থ হৈ যায় মই এনেকুৱা ধৰণৰ বনাই লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা আৰু তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু পাৰিলে লগতে বেল আইকনটো দবাই দিবা, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকৰ নটিফিকেশ্যন পাই থাকিবা। আমাৰ ক নম্বৰত দিয়া আছে সঞ্চয়ৰ অৰ্থ কি? সঞ্চয় তোমালোকে গম পোৱা, সঞ্চয় মানে জমা। ইয়াৰ উত্তৰত দিয়া আছে সঞ্চয় মানে হ'ল ধন, টকা পইচা খাচি থোৱা, মানে ধন বা তোমালোকৰ টকা পইচা এইবিলাক জমা কৰি ৰাখা। এইটো তোমালোকৰ এনে মুখস্থ হৈ যাব, তোমালোকে এইটো পঢ়িবই নালাগে। খ নম্বৰত দিয়া আছে আমাৰ পৰিকল্পনা কাক বোলে? উত্তৰত দিয়া আছে কোনো এটা কাম কৰিবলৈ যিখিনি কামৰ চিন্তা আগতীয়াকৈ কৰা হয় সেইবোৰকে পৰিকল্পনা বোলে। এইটো তোমালোকৰ এনে হৈ যাব মুখস্থ। তোমালোকে ভাবি লোৱা তোমালোকৰ ঘৰত যদি কেতিয়াবা বিয়া বা কিবা এটা তোমালোকৰ সেলিব্ৰেশ্যন কৰে বা কিবা এটা বাৰ্থডে কৰে বা এনেকুৱা ধৰণৰ কিবা তোমালোকৰ ঘৰত কৰিলে তোমালোকে চাবা তোমালোকৰ মাক দেউতাকে বা তোমালোকৰ ডাঙৰ ভাই থাকিলে তেওঁলোকে আগতীয়াকৈ কিবা এটা প্লানিং কৰে যে আমি ইমানখিনি মাংস আনিম বা ইমানখিনি মানুহক মাতিম। সেইটোৱে কৈছে তোমালোকৰ ইয়াত খ নম্বৰৰ এনচাৰ পৰিকল্পনা কাক বোলে, ইয়াকে পৰিকল্পনা বোলা হয়। গ নম্বৰ কি আছে আমাৰ বাজেট মানে কি? এইটোও তোমালোকে পঢ়িবই নালাগে, এনে গম পাই যাবা। পৰিকল্পনাৰ মতে কাম কৰিবলৈ পৰিয়ালে এটা নিজস্ব টকা পইচাৰ খৰচ এক তালিকা প্ৰস্তুত কৰে, তাকে বাজেট বোলে। ঠিক তেনেকৈ তোমালোকৰ ঘৰত যদি কিবা এটা উৎসৱ হয়, বিয়া বা যেনেকুৱা যিয়ে নহওক কিবা এটা এনেকুৱা হ'লে পৰিকল্পনা কৰাৰ পিছত চাবা তোমালোকে ভাবে যে ইয়াত কিমান টকা খৰচ হ'ব। এই টকাৰ যেতিয়া প্ৰশ্নটো আহি যায় সেইটোকে তোমালোকৰ ইয়াত কৈছে যে বাজেট। বাজেট কাক বোলে তোমালোকে সেইটো বুজাই দিলে হৈ গ'ল, বাজেট বোলে। তাৰপিছত ঘ নম্বৰত দিয়া আছে কল্যাণমূলক কাম কাক বোলে? উত্তৰত দিয়া আছে ইয়াত যিবোৰ কাম কৰিবলৈ জনসাধাৰণৰ সুবিধা হয় আৰু ৰাইজৰ মংগল হয় সেইবোৰ কামক কল্যাণমূলক কাম বোলে। উম নম্বৰত দিয়া আছে ইয়াত নীতি আয়োগ কোন চনত গঠন কৰা হয়? এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। নীতি আয়োগ কেতিয়া গঠন কৰিছিল? 2015 চনত নীতি আয়োগ গঠন কৰা হয়। তোমালোকে এইটো চাই ল'বা নীতি আয়োগ কেতিয়া গঠন কৰিছিল। তাৰপিছত আমাৰ 2 নম্বৰত দিয়া আছে উত্তৰ লিখা। 2 নম্বৰৰ কত দিয়া আছে কোনো এখন দেশৰ পৰিকল্পনা কোনবোৰ কামত গুৰুত্ব দিয়া হয়? কামবোৰ কৰিবলৈ চৰকাৰে কেনেদৰে অৰ্থ আহৰণ কৰে? ইয়াৰ উত্তৰটো হ'ব আমাৰ চৰকাৰী পৰিকল্পনা দেশৰ উন্নয়নমূলক কাম কাজসমূহক বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। চৰকাৰৰ কাম কাজসমূহ ৰূপায়ণৰ বাবে চৰকাৰক অৰ্থৰ প্ৰয়োজন হয়। ইয়াৰ উপৰি আইন শৃংখলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰু দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰিবলৈ চৰকাৰে বৃহৎ পৰিমাণৰ ব্যয় বহন কৰিব লাগে। এই সমূহৰ পৰা চৰকাৰে অৰ্থ আহৰণ কৰে। তাৰপিছত আমাৰ খ নম্বৰত দিয়া আছে ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি কি লক্ষ্যত উপনীত হ'ব বিচৰা হৈছে? ইয়াৰ উত্তৰটো হ'ল ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে 5টা লক্ষ্যত উপনীত হ'ব বিচৰা হৈছে। এইবোৰ হ'ল 1 নম্বৰত দিয়া আছে আমাৰ উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা। তাৰপিছত 2 নম্বৰত দিয়া আছে আমাৰ অৰ্থনৈতিক বিভিন্ন খণ্ডত আধুনিকৰণ সুনিশ্চিত কৰা। তাৰপিছত 3 নম্বৰত দিয়া আছে সামাজিক ন্যায় স্থান আৰু অৰ্থনৈতিক অসমতা দূৰীকৰণৰ লক্ষ্যত উপনীত হোৱা। 4 নম্বৰত দিয়া আছে আত্মনিৰ্ভৰশীলতা অৰ্জন আৰু 5 নম্বৰত দিয়া আছে অৰ্থনীতিত অব্যৱহৃত বা
ব্যৱহৃত হৈ থকা সম্পদৰাজিৰ পূৰ্ণ নিয়োগ নিশ্চিত কৰা। তাৰ পিছত আমাৰ দিয়া আছে 3 নম্বৰত শুদ্ধ উত্তৰ বাছি উলিওৱা। ছাত্ৰ ছাত্ৰীসকল এইবিলাক তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হ'ব। শুদ্ধ উত্তৰখিনি বাছি উলিওৱা। এইবিলাক তোমালোকৰ প্ৰতি বছৰতে এক্সামত আহি থাকে, গতিকে তোমালোকে চাই লোৱা। নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ হ'ল ইয়াত আমাৰ 1 নম্বৰত দিয়া আছে ৰাষ্ট্ৰপতি, 2 নম্বৰত বিত্তমন্ত্ৰী, তাৰপিছত 3 নম্বৰত দিয়া আছে প্ৰধানমন্ত্ৰী আৰু 4 নম্বৰত দিয়া আছে আমাৰ গৃহমন্ত্ৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব তোমালোকৰ প্ৰধানমন্ত্ৰী। তোমালোকে চাবা ইয়াত কোৱেশ্চনটো কি কৈছে আমাৰ নীতি আয়োগৰ অধ্যক্ষ কোন? এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট। এইটো তোমালোকক কনফিউজ কৰি দিয়ে কোৱেশ্চনটো। তোমালোকে ইয়াত ৰাষ্ট্ৰপতি বিত্তমন্ত্ৰী একো নিদিবা, অকল প্ৰধানমন্ত্ৰী হ'ব এইটোৰ অধ্যক্ষ নীতি আয়োগৰ। তাৰপিছত আমাৰ 2 নম্বৰ কোৱেশ্চন দিয়া আছে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকাল। এইটো হ'ব তোমালোকৰ 5 years। গ নম্বৰত দিয়া আছে আমাৰ পৰিকল্পনাৰ কাম কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্ৰয়োজন হয়। এইটো হ'ব আমাৰ এনসাৰ, উত্তৰ হ'ব অৰ্থ। ঘ নম্বৰত দিয়া আছে তলৰ কোনটো অনাকৰ ৰাজহৰ? এইটোৰ উত্তৰ হ'ব আমাৰ 4 নম্বৰটো জৰিমনা। ঙ নম্বৰত দিয়া আছে দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা সৰ্বাধিক গুৰুত্ব তলৰ কোনটো খণ্ডৰ ওপৰত আৰোপ কৰা হৈছে? এইটো হ'ব আমাৰ এনসাৰ 10তম পৰিকল্পনাটোত কোনটো হৈছে আমাৰ সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি। তাৰপিছত আমাৰ আহিল ইয়াত 4 নম্বৰত খালী ঠাই পূৰ কৰা। ইয়াত আমাৰ ক নম্বৰত দিয়া আছে পৰিয়ালটো সুখে সন্তোষে থাকিব হলে পৰিয়ালৰ আটাইৰে সদিচ্ছাবোৰক দিব লাগে। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ গুৰুত্ব দিব লাগে। খ নম্বৰত দিয়া আছে আমাৰ অৰুণিমা এগৰাকী দেশ মহিলা। এইটো হ'ব মিতব্যয়ী মহিলা। গ নম্বৰটো হ'ব প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এটা নিৰ্দিষ্ট থাকে। এইটো হ'ব আমাৰ এনসাৰ পৰিকল্পনা থাকে। ঘ নম্বৰত দিয়া আছে চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈ প্ৰস্তুত কৰি লোৱা হয়। এইটো উত্তৰ হ'ব আমাৰ বাজেট। ঙ নম্বৰত দিয়া আছে কোনো প্ৰত্যক্ষ প্ৰতিদিন আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে কৰ। ছাত্ৰ ছাত্ৰীসকল মোৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকনটো দবাই দিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ধন্যবাদ।